5 লাখ টকা দিলে আপোনাৰ থাৰ ওলাই লৈ যাব পাৰে 2 হুইলৰ পৰা 80000 লৈ আহিলে আপোনাৰ K10 ওলাই লৈ যাব পাৰে আৰু এখন বলেৰো এখন ZLX এখন 17 এখনটো 20000 টকা ডিসকাউন্ট আছে এখন 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা দিলে 2 লাখ টকা দিলে এখন ওলাই যাব বলেৰো এখন 1 লাখ টকা দিলে ওলাই যাব 1 লাখ 1 লাখ টকা দিলে আপোনাৰ এখন ওলাই যাব K10 অটো গিয়াৰ হয় আমি আহিছো নগাঁৱত থকা ট্ৰুভেলুলৈ নগাঁৱৰ একদম ডাকৰ ঘাটত আছে নগাঁও ট্ৰুভেলু ষ্টকত আপডেট হৈছে বুলি দেখিবলৈ পাইছে ভালেমান গাড়ী ৰখাই থোৱা হৈছে আপডেট হোৱাৰ কাৰণে আমি আকৌ আহিছো ভিডিঅ' লৈ পেলাই আৰু ইয়াত 300+ গাড়ী আছে আৰু আমি গাড়ী দেখুৱাই যাম কিন্তু পছন্দ কৰি কিনাৰ দায়িত্ব আপোনাৰ ভেৰিফাই কৰাৰ দায়িত্ব আপোনাৰ হয় গতিকে আপুনি ট্ৰুভেলুৰ পৰা গাড়ী ল'লে আমাৰ প্ৰশান্তক যোগাযোগ কৰিব আৰু আমাৰ চেনেলটোৰ নাম আগতীয়াকৈ ক'ব গতিকে আহকচোন আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ আমাৰ লগত আছে প্ৰশান্ত দা ভালে আছে প্ৰশান্ত দা ভালে আছে এতিয়া যিসকল দৰ্শক নতুন হয় তেওঁলোকক আমাৰ নগাঁও ট্ৰুভেলুৰ এড্ৰেছটো জনাই দিব লোকেশ্যনটো কৈ দিছো মই গুৱাহাটীৰ পৰা আহিলে লেফট সাইডে পৰে এখন ডাকৰ ঘাট বুলি কয় হয় নগাঁৱৰ পৰা আহিলে বৰঘাট চকৰ পৰা ইয়ালে 4 কিলোমিটাৰ হয় 4 কিলোমিটাৰ বৰঘাটৰ পৰা আহিলে ৰাইট সাইডে পৰিব এখন কন্টাক্ট নাম্বাৰ দিয়া থাকিব ফোন কৰিলে আপুনি এড্ৰেছটো যদি খুধে জনাই দিম আৰু ইয়াত ফাইনান্সৰ সুবিধা এক্সচেঞ্জৰ সুবিধা ফাইনান্সৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধাও আছে অল আসাম ফাইনান্স হৈ যাব টেনশন না 5 দিন ম্যাক্সিমাম 5 ডেজৰ ভিতৰত যদি কোনোবা অৰুণাচলৰ পৰা মেঘালয়ৰ পৰা কয় মেঘালয়ৰ পৰা হলে নহব অৰুণাচল হলে নহব বহুতে কমেন্টত সোধে বুলি আগতীয়াকৈ জনাই দিয়া ফাইনান্স নহব কেছ ল'ব পাৰিব গতিকে অসমৰ ভিতৰত যিকোনো জেগাতে যিকোনো জেগাৰ পৰা ফাইনান্স আপোনাৰ ইয়াৰ ফাইনান্স হৈ যাব আৰু ইয়াত কিমান গাড়ী আছে আজি কিমান দেখাব মই ইয়াত আছে 200+ গাড়ী আছে তো 200 তো ভিডিঅ দেখুৱা পসিবল নহয় যিমান পাও দেখাই যাম আৰু প্ৰাইস কিমান ৰাখিছে একদম লোয়েষ্ট 2 লাখৰ পৰা 16 লাখলৈকে আছে মোটামুটি গাড়ী তো আজি গাড়ী দেখুৱাই যাম গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কন্টাক্ট কৰিব আৰু কন্টাক্ট কৰি গাড়ী বুক কৰিব পাৰে অনলাইনতো গাড়ী বুক হৈ যাব পাৰে ঠিক আছে দেৰি নকৰো গাড়ী সমূহ দেখুৱাই যাও কোনটো দেখাও ফাৰ্স্ট গাড়ী ফাৰ্স্ট এটো দেখুৱাইছো ব্ৰেজা ডিজেল ভাৰ্সন বিচাৰি ফুৰে কাস্টমাৰে ডিজেল এখন ডিজেল মডেল হল 17 মডেল দামো কমাই ৰাখিছো 675 ৰাখিছো এখন মই 675 আস্কিং আছে আৰু ইয়াত নেগোশিয়েবল হৈ যাব তো ভিডিঅ'ৰ প্ৰথমতে সুধি দিও একবাৰ আমাৰ চেনেলৰ পৰা আহিলে কিবা মিনিমাম 5000 মই ডিসকাউন্ট কৰিব ন খালি চেনেলৰ পৰা আহিছো বুলি ক'ব লাগিব ঠিক আছে এটোৰ ফাইনান্স হ'ব এটো ফাইনান্স হৈ যাব কিমান দিব ফাইনান্সত 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা দিলে এখন আপোনাৰ গাড়ী নিজৰ হ'ব পাৰে নেক্সট আৰু এখন ব্ৰেজা দেখুৱাইছো এখন পেট্ৰল ভাৰ্সন এখন হল 2019 মডেল এখন গাড়ী ল'ব পাৰে ধুনীয়া হৈ আছে চলিছে 46000 এখন আছে 780 গাড়ী একদম অৰিজিনাল পেইন্টত ধুনীয়া গাড়ী হয় কোনো স্ক্ৰ্যাচ কোনো ডেন্ট নাই আৰু ইয়াত মিটাৰ টেম্পাৰিং হয় একো নাই এইবিলাক নাই একদম জেনুইন পাব জেনুইন গাড়ী ন একদম জেনুইন হ'ব ফাইনান্স কিমান দিব লাগিব এটো ফাইনান্স 2 লাখ টকা দিলে এখন ওলাই 2 লাখ টকা দিলে 2 লাখ টকা দিলে আপোনাৰ এখনো আপোনাৰ নিজৰ হ'ব পাৰে এখনো 2 লাখ টকা এখনো 2 লাখ টকা আপোনাৰ যদি আছে আপুনি আহিব পাৰে নেক্সট এখন দেখুৱাইছো কিয়া সনেট হয় এখন হল 21 মডেল 40000 চলিছে এখন আস্কিং আছে 750 আছে হয় গাড়ী ধুনীয়া অৰিজিন লুকছত আছে অৰিজিন পেন ইয়াত কৰিবলগীয়া কাম একো নাই 1.2 এখন গাড়ী ল'ব পাৰে কিমান ৰাখিছে আস্কিং এখন 3 লাখ টকা ডাউন পেমেন্ট কৰিলে ওলাই যাব আস্কিং কিমান আছে এখন আছে 750 আস্কিং আছে নেগোশিয়েবল হ'ব আৰু 3 লাখ টকা ডাউন পেমেন্ট দিলে এখন কিয়া আপোনাৰ হ'ব পাৰে নেক্সট দেখাছো আৰ্টিকা এখন 19 VXI মডেল হয় চলিছে 21000 চলিছে মাত্ৰ গাড়ী ধুনীয়া হৈ আছে 21000 চলিছে গাড়ী একদম ভাল হৈ আছে যদি আপোনাৰ ফ্যামিলি ডাঙৰ গাড়ী লাগে তেন্তে আপুনি এই আৰ্টিকা কথা ভাবিব পাৰে আৰু ইয়াত প্ৰাইস কিমান ৰাখিছে এখন আছে 850 নেগোশিয়েবল হৈ যাব কন্টেবল নেগোশিয়েবল হ'ব আৰু ফাইনান্সত কিমান হ'ব ফাইনান্সত 3 লাখ টকা দিলে ওলাই যাব 3 লাখ 3 লাখ টকা দিলে এখন ওলাই যাব ন 3 লাখ টকাত আপোনাৰ ওলাই যাব সিবি ভাল থাকিলে আৰু কমতো ল'ব পাৰে আপুনি আহিব আৰু কথা পাতক যি হয় হ'ব এখন নেক্সট দেখুৱাইছো Honda City টপ মডেল হয় এখন ধুনীয়া গাড়ী হয় চলিছে 74000 এখন 5 লাখ টকা দাম ৰাখিছো 5 লাখ টকা Honda City 5 লাখ টকাৰ দাম ৰাখা হৈছে আস্কিং আছে আৰু ইয়াতো নেগোশিয়েবল হ'ব হৈ যাব ফাইনান্স হৈ যাব কিমান দিব লাগিব ফাইনান্স এখন 2 লাখ টকা ডাউন পেমেন্ট কৰিলে ওলাই যাব 2 লাখ টকা 2 লাখ টকাত আপুনি এখন
আপুনি পাই আছে নিজৰ কৰিব পাৰে আপোনাৰ কালাৰ একদম অৰিজিনাল কালাৰ কোনো ধৰণৰ টাচ ৰিপেইণ্ট হৈছে নেকি নাই অৰিজিনাল কৈছে অৰিজিনাল গাড়ী আপুনি ডিলাৰলৈ আহক আৰু গাড়ী চাওক গাড়ী চাই পেলাই আপোনাৰ টেষ্ট ড্ৰাইভ লৈ পেলাই গাড়ী ল'ব পাৰিব হয় এইখন দেখুৱাই আছে এখন টাটা নেক্সন হয় এখন হ'ল 17 মডেল গাড়ীৰ দাম ৰাখিছে এখন 525 ন 525 চলিছে 32000 চলিছে অৰিজিনাল পেইণ্টত আছে অৰিজিনাল পেইণ্ট এখন গাড়ী ল'ব পাৰে প্ৰাইচ কিমান ৰাখিছে এইখন এখন 1.5 লাখ মান টকা দিলে ওলাই যাব 1.5 লাখ টকা 1.5 লাখ টকা দিলে আপুনি এখন ওলাই লৈ যাব পাৰে ফাইনান্স কৰি ৰিফাইনান্স আৰু এখনত প্ৰাইচ কিমান ৰাখিছে এখন আছে 550 এনেকৈ আছে 550 ন 550 মান আস্কিং আছে আৰু নেগোশিয়েবল 525 আছে 525 আস্কিং আছে আৰু নেগোশিয়েবল হ'ব আৰু ফাইনান্সত কিমান কৈছিলে 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা দিলে এখন ওলাব 1.5 লাখ টকা দিলে এখন ওলাই যাব নেক্সট এখন দেখাইছে ব্ৰেজা হয় এখন 20ৰ 54000 চলিছে হয় এখন আছে 840 এট ডিসকাউন্ট দি 820 আহিব 840 আছে ডিসকাউন্ট দিলে 20000 টকা ডিসকাউন্ট আছে এখন হয় আপোনাৰ ফাইনান্স কৰিব লগিয়া হলে এখন কিমান দিব 3 লাখ টকা দিলে ওলাই যাব 3 লাখ টকা দিলে 3 লাখ টকা দিলে এখন ব্ৰেজা আপোনাৰ হ'ব গাড়ী একদম অৰিজিনাল পেইণ্টত আছে গাড়ী একদম ধুনিয়া টায়াৰৰ কন্ডিশন একদম ধুনিয়া টায়াৰ একদম আপোনাৰ 90% টায়াৰ আছে নেক্সট এখন দেখাইছে ইনোভা পুৰণা মডেল ইনোভা বিচাৰে মডেল হয় এখন ইনোভা ল'ব পাৰে হয় দামো কম ৰাখিছো এখন 650 আছে নেগোশিয়েবল হৈ যাব ইনোভা 650 কৈছে আৰু ইয়াতো নেগোশিয়েবল হ'ব ফাইনান্সত হ'ব ফাইনান্স এবছৰৰ কাৰণে ফাইনান্স হ'ব এবছৰৰ কাৰণে কিমান দিব লাগিব এবছৰৰ কাৰণে হ'লে এবছৰ 2 লাখ টকা ডাউন পেমেন্ট কৰি ওলাই যাব 2 লাখ টকা ন 2 লাখ টকা যদি আপোনাৰ আছে ইনোভা লাগে অলপ পুৰণা মডেল লাগে আপোনাৰ ইনোভা 2 লাখ টকাত ইয়াত ফাইনান্স হৈ যাব নেক্সট দেখাইছে এখন Honda Creta হয় এখন ভাল গাড়ী এখন ল'ব পাৰে হয় এখন মডেল হৈছে 2018 79000 চলিছে 79000 চলিছে 79000 চলিছে গাড়ীৰ কন্ডিশন আপুনি চাব পাৰে মই বেক সাইড আগফালে সাইডত সব দেখাই দি আছো আৰু 840 আছে ইয়াতো ডিসকাউন্ট হৈ যাব 840 আছে ইয়াতো ডিসকাউন্ট কৰি দিব আৰু ফাইনান্সত হ'ব ফাইনান্স কৰিব পাৰিব কিমান দিব লাগিব ফাইনান্সত 3 লাখ টকা দিলে ওলাই যাব এখন 3 লাখ ন 3 লাখ টকাত এখন গাড়ী আপোনাৰ হ'ব গাড়ী একদম শোৰুম কন্ডিশন গাড়ী আহি আপুনি চাব পাৰে গাড়ী কোনো ধৰণৰ টাচ ৰিপেইণ্ট ইয়াত কৰি দিয়া নাই অলপ সৰু সৰু স্ক্ৰ্যাচ আপুনি চাব পাৰে কিন্তু গাড়ী একদম অৰিজিনাল ৰাখিছে এখন দেখিছো ইনোভা ক্ৰিষ্টা হয় 2016 এখন 2,14,000 চলিছে 2 লাখ প্লাস চলিছে 2 লাখৰ ওপৰত চলিছে দামটো আছে 14 লাখ হয় 2 লাখৰ ওপৰত চলিছে আৰু 14 লাখ আস্কিং আছে আৰু ফাইনান্স হ'ব এখন 5 লাখ টকা দিলে ফাইনান্স হৈ যাব 5 লাখ টকা 5 লাখ টকা দিলে আপোনাৰ ইনোভা ফাইনান্স হৈ যাব যদি আপোনাৰ ফ্যামিলি ডাঙৰ ইনোভা লাগে ইনোভা ক্ৰিষ্টা আপুনি এখনৰ কথা ভাবিব পাৰে কালাৰ অৰিজিনাল আছে 5 লাখ টকা দিলে আপোনাৰ ইনোভা ইয়াত ওলাই লৈ যাব পাৰে আৰু এখন দেখাইছো ৰেনল্ট টাইবাৰ এখন 19 মডেল এখন 5 লাখ টকা আস্কিং আছে 5 লাখ এখনটো ডিসকাউন্ট হৈ যাব 5 লাখ টকা আস্কিং আছে ন 5 লাখ আস্কিং আছে আৰু এইখনতো ডিসকাউন্ট হৈ যাব আৰু ফাইনান্স হৈ যাব কিমান দিব ফাইনান্স 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা 1.5 লাখ টকা দিলে আপুনি এখন জিলিকি থকা গাড়ী আপোনাৰ হ'ব পাৰে ঠিক আছে এখন দেখাব নেক্সট এখন ভেনু হয় এটো এখন 19 মডেল ভেনু 19 ৰ চলিছে 64000 চলিছে আৰু এটো টপ মডেল আস্কিং কিমান আছে সানৰফ আছে এখন টপ মডেলখন এখন 9 লাখ টকা আস্কিং আছে 9 লাখ এখনটো ডিসকাউন্ট আছে ডিসকাউন্ট হৈ যাব এখনটো ডিসকাউন্ট হ'ব আৰু ফাইনান্স হৈ যাব কিমান দিব লাগিব এখন 3 লাখ টকা দিলে ওলাই যাব 3 লাখ টকা দিলে আপোনাৰ ভেনু লৈ যাব পাৰে ফাইনান্সত হৈ যাব 3 লাখ টকা দিব লাগিব আৰু কেশত ল'ব লাগিলে কিমান কৈছিলে এখন আছে 9 লাখ আছে ডিসকাউন্ট হ'ব 9 লাখ আছে আস্কিং আৰু ডিসকাউন্ট হ'ব ভালেমান ডিসকাউন্ট হ'ব আপুনি আহিব লাগে আৰু অন টেবল বহি কথা পাতক হয় নেগোশিয়েবল হৈ যাব নেক্সট দেখাইছো XUV 300 হয় এখন 20 ৰ গাড়ী 2020 41000 চলিছে 41 এখন 825 আছে টপ মডেলটো হয় এখন নেগোশিয়েবল হৈ যাব ন এখন নেগোশিয়েবল হ'ব ফাইনান্স হৈ যাব 5 লাখ টকা দিলে হৈ যাব সৰি 3 লাখ টকা দিলে ডাউন পেমেন্ট ওলাই যাব 3 লাখ টকা ন 3 লাখ টকা দিলে আপোনাৰ এখন গাড়ী
ফাইনেন্সত ওলাই যাব 3 লাখ টকা থাকিলে আপুনি এইখনৰ কথা ভাবিব পাৰে যদি পছন্দ হৈছে আপুনি এতিয়াই কল কৰক আৰু এখন দেখুৱাইছো ব্ৰেজা এখন হয় ব্ৰেজা কালাৰ একদম অৰিজিনাল লাগিব এখন ল'ব পাৰে এখন 20ৰ ব্ৰেজা 2020 এখন VXI মডেল হয় 2020 এখন 8 লাখ টকা আছে 8 লাখ আছে তথাপি ইয়াত চাই দিব পাৰিম মই 8 লাখ টকা আছে ইয়াতো দাদা চাই দিব নেগোশিয়েবল কৰি দিব আমাৰ চেনেলৰ নাম ক'ব ভালে মানে ইয়াত নেগোশিয়েবল হ'ব ফাইনেন্স হৈ যাব কিমান দিব এখন 3 লাখ টকা দিলে হ'ল 3 লাখ টকা দিলে এখন আপোনাৰ নিজৰ হ'ব 3 লাখ টকা লৈ আহিলে আপুনি এখন নিজৰ কৰিব পাৰে ব্ৰেজা আৰু এখন দেখাছে XL6 হয় এখন 21ৰ মডেল 2021 টপ মডেল হয় এখন ৰাখিছো 9 লাখ টকা গাড়ী দাম 9 লাখ টকা হয় ইয়াত ডিসকাউন্ট হ'ব এখনটো ডিসকাউন্ট হৈ যাব ডিসকাউন্ট কৰি দিব ফাইনান্স হ'ব ফাইনান্স হৈ যাব ফাইনান্সত কিমান দিব 3 লাখ টকা দিলে এখন ওলাই যাব 3 লাখত ওলাই যাব 3 লাখ টকা দিলে এখনো ওলাই যাব আৰু বাকিখিনি ফাইনান্সত আপুনি লোন হিচাপে দিব পাৰে EMI দিব পাৰে এখন আছে i20 i20 বহুতে বিচাৰে i20 বিচাৰে এখন 17 মডেল 2017 মডেল অৰিজিন কালাৰত আছে গাড়ীখন ধুনীয়া হৈ আছে এখন আছে 5.5 লাখ টকা আছে 5.5 লাখ টকা আস্কিং আছে আৰু ইয়াতো নেগোশিয়েবল হৈ যাব কালাৰ ইয়াতো টাচ ৰিপেইন হোৱা নাই যি আছে অৰিজিনাল আছে ফাইনান্স হ'ব 1.5 লাখ টকা ওলাই যাব এখন কিমান দিব লাগিব 1.5 লাখ টকা দিলে 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা ডাউন পেমেন্ট দিলে আপোনাৰ 1.5 লাখ টকাতেই আপোনাৰ i20 ওলাই যাব নেক্সট কোনখন দেখাব এখন Honda Image 19 মডেল না চলিছেও কম এখন 21000 চলিছে 21000 19 মডেল কিন্তু চলিছে খুব কম 21000 চলিছে 21000 চলিছে 570 ৰাখিছো ইয়াৰ এখন নেগোশিয়েবল হৈ যাব নেগোশিয়েবল হ'ব 570 হ'ব 570 আছে নেগোশিয়েবল হ'ব আৰু ফাইনান্স হৈ যাব কিমান দিব ফাইনান্স 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা দিলে আপোনাৰ Honda Amaze নিজৰ হ'ব এখন দেখুৱাইছো ব্ৰেজা নিউ মডেলটো নিউ মডেলটো এটা যেটো ৰানিং চলি আছে হেতু মডেল হয় টপ মডেল এখন সানৰুফ আছে ওপৰত ZXi প্লাস এখন ZXi প্লাস হয় এটো আস্কিং কিমান এখন আছে 11.5 লাখ টকা 11.5 নেগোশিয়েবল হৈ যাব ফাইনান্সত কিমান দিব লাগিব ফাইনান্স 5 লাখ টকা দিলে এখন ওলাই যাব 5 লাখ টকা 5 লাখত ওলাই যাব 5 লাখত এখন ফাইনান্স ওলাই যাব আৰু টোটাল প্ৰাইস কিমান কৈছে 11.5 আস্কিং আছে ইয়াত নেগোশিয়েবল কৰি দিব দাদা আৰু 5 লাখ টকা দিলে ফাইনান্সত ওলাই যাব এখন Honda Amaze এখন ডিজেল অটো গিয়াৰ মানে বিচাৰে অটো গিয়াৰ লাগে এখন গাড়ী ল'ব পাৰে এখন 1.2 খন 18 মডেল এখন আহি যাব 5 লাখ টকা ন নেগোশিয়েবল এখন 480 মানত এখন গাড়ী দিব পৰা যাব 480 মানত ন 20000 ইয়াত নেগোশিয়েবল কৰি দিব আপুনি আহক আৰু পছন্দ হলে আপোনাৰ ইয়াত টেস্ট ড্ৰাইভ লৈ পেলাই বুক কৰিব পাৰে গাড়ী আৰামত হয় নেক্সট দেখুৱাইছো i20 এটো 15 মডেল এখন চলি গৈছে 1 লাখ কিন্তু গাড়ীখন ধুনীয়া হৈ আছে হয় এখন দামো কম ৰাখিছো 440 ৰাখিছো 440 ইয়াত নেগোশিয়েবল হৈ 440 ইয়াত আস্কিং আছে আৰু নেগোশিয়েবল হ'ব ফাইনান্স হৈ যাব কিমান দিবলে ফাইনান্সত 1 লাখ টকা দিলে ওলাই যাব 1 লাখ দিলে আপোনাৰ এখন ফাইনান্সত ওলাই যাব আৰু গাড়ী কন্ডিশন ভাল হৈ আছে 480 কৈছে ন 480 দিলে আপোনাৰ এখন নিজৰ হৈ যাব ফাইনান্সত কিমান কৈছে 1 লাখ টকা দিলে ওলাব 1 লাখ টকা দিলে আপোনাৰ i20 ওলাই যাব এখন সুইফট আছে 18 হয় এখন অলৰেডি বুকিং হৈ গল দাম হেকানে নকওঁ এখন অলৰেডি বুকিং হৈ গৈছে নালাগে এখন গতিকে আপুনি এতিয়াই যোগাযোগ কৰক কন্টাক্ট নাম্বাৰ আছে গাড়ী বুক হৈ থাকে এখন আছে 70 মডেল হয় Bolero ZLX টপ মডেলটো এখন চলিছে 1,40,000 চলিছে 1,40,000 আছে নেগোশিয়েবল হৈ যাব এখন 1,40,000 চলিছে ন 100 চলিছে এখন নেগোশিয়েবল হৈ যাব ফাইনান্স হ'ব কিমান দিবলে ফাইনান্স 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা দিলে আপোনাৰ এখন ওলাই যাব এখন অলৰেডি বুকিং হৈ গৈছে এখনো নকওঁ মই এখন দেখুৱাইছো থাৰ হয় এটো মডেল হৈছে 22ৰ 65 চলিছে হয় এখন 14,20,000 টকা ৰাখিছো টপ মডেল হয় নেগোশিয়েবল এখনটো হৈ যাব নেগোশিয়েবল হ'ব ফাইনান্স হৈ যাব ফাইনান্সত কিমান দিব লাগিব 5 লাখ টকা দিলে ওলাই যাব এখন 5 লাখ টকা দিলে 5 লাখ দিলে হৈ যাব 5 লাখ টকা দিলে আপোনাৰ থাৰ ওলালে যাব পাৰে ট্ৰুভেলৰ পৰা থাৰ 5 লাখ টকাত ফাইনান্সত পাই আছে i20 এখনো বুকিং আছে i20 বুকিং হৈ নেক্সট দেখাইছো K10 এখন
কেটেন বহুতে বিচাৰে কেটেন বিচাৰে অলপ কম ৰেঞ্জত বোলে কেটেন লাগে হয় এখন হল 17 মডেল 2017 চলিছে 61000 61 হয় এখন 3,10,000 ৰাখিছো 219 মই 290 এখন গাড়ী দি আছো 290 দি আছে আৰু আপুনি আহিলে কিবা এটা হ'ব আৰু কবা কিবা এটা মই চাই দিব হয় আৰু ফাইনান্স হ'ব এখনত ফাইনেন্স হৈ যাব কিমান দিব লাগিব ফাইনান্সত 1 লাখ টকা বা 80,000 টকা দিলে দিয়ে দিম 80,000 টকা দি ওলাব ওলাই যাব 80,000 লৈ আহিলে আপোনাৰ কেটেন ওলাই লৈ যাব পাৰে কালাৰ একদম জেনুইন কালাৰ ধুনীয়া হৈ আছে জেনুইন কালাৰ হয় যি দেখাই আছো জেনুইন দেখাই আছো ইয়াত আহি ভেৰিফাই কৰি আপুনি গাড়ী কিনক আৰু এখন বলেৰো এখন ZLX এখন 17 ৰ হয় এখনো গাড়ী ধুনীয়া হৈ আছে 17 ৰ গাড়ী 2000 চলিছে এখন 695 আছে এখনটো 20000 টকা ডিসকাউন্ট আছে 20,000 ডিসকাউন্ট আছে আৰু ফাইনান্স হ'ব ৰিফাইনেন্স হৈ যাব কিমান এখন 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা দিলে 2 লাখ টকা দিলে এখন ওলাই যাব বলেৰো আৰামত গাড়ী একদম জেনুইন কালাৰ একদম ভাল গাড়ী হৈ আছে অৰিজিনাল গাড়ী হৈ আছে আৰু এখন দেখুৱাইছো ডাস্টাৰ বিচাৰে বহুত কাস্টমাৰে হয় এখন ডাস্টাৰ ল'ব পাৰে ধুনীয়া হৈ আছে গাড়ী 17 মডেল 17 ৰ মডেল ন এখন ডাস্টাৰ 17 ৰ মডেল ধুনীয়া গাড়ী এখন ল'ব 5 লাখ টকা আহিব এখন 5 লাখ ৰিফাইনেন্স টকা ডাস্টাৰ ওলাই লৈ যাব পাৰে ধুনীয়া গাড়ী এখন ল'ব পাৰে হয় ফাইনান্সত কিমান দিব লাগিব এখন ফাইনেন্সত কিমান 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা দিলে ওলাব ন ভাল গাড়ী হৈ আছে গতিকে আপুনি টকা দি কিনিলে ইয়াত কোনো লছ নাখায় আৰু এখন কেটেন দেখুৱাই আছে এখন অটো গিয়াৰ কেটেন 18 চনৰ এখন গাড়ী ল'ব পাৰে 380 দাম কমাই ৰাখিছো মই এখন 380 অটো গিয়াৰ এখন গাড়ী ধুনীয়া হৈ আছে গাড়ী কণ্ডিশ্যন ভিতৰত দেখাই দিওঁ গাড়ী চাব পাৰে গাড়ী কণ্ডিশ্যন ভিতৰতো একদম ওকে হৈ আছে এসি হিটাৰ ৰানিং সব ওকে আছে ফাইনান্সত কিমান দিব লাগিব এখন 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে আপোনাৰ এখন ওলাই যাব কেটেন অটো গিয়াৰ তো যিমান গাড়ী আছিলে কম ৰেঞ্জৰ গাড়ী দেখুওৱা হৈছে আৰু হাই ৰেঞ্জৰ গাড়ী দেখুওৱা হৈছে গতিকে গাড়ী পছন্দ হোৱাৰ লগে লগে আমাৰ প্ৰশান্ত দাক কল কৰক স্ক্ৰীনত নাম্বাৰ দিয়া আছে আৰু আমাৰ চেনেলটোৰ নাম ক'ব ভালেমান ডিছকাউণ্ট পাব আৰু নগদ আহিলে নগদ ট্ৰুভেলত সম্ভৱ বহুত গাড়ী আছে আপোনাৰ পছন্দৰ গাড়ী ইয়াত থাকি যাব আপুনি কণ্টেক্ট কৰক আৰু সোধক যদি আপোনাৰ গাড়ী পছন্দ আপোনাক যোনখন গাড়ী লাগি আছে আপুনি এইখন গাড়ী ভিডিঅ'ত পোৱা নাই আপোনাক যদি কল কৰে আপুনি ক'বনে নাই দেখাই দিব মই গাড়ী কৈ দিম গাড়ী ফটো লাগিলে আপোনাৰ গাড়ী দেখুওৱা সম্ভৱ নহয় কাৰণ বহুত গাড়ী আছে বহুত ট্ৰুভেলত বহুত গাড়ী আছে 300 প্লাস ন 300 প্লাস গাড়ী ষ্টকত আছে গতিকে আপোনাৰ পছন্দৰ গাড়ী ইয়াত থাকিবই গতিকে আপুনি কল কৰক যোগাযোগ কৰি পেলাই গাড়ী বিচাৰক গাড়ী পাই যাব আৰু বুক কৰিব পাৰে ট্ৰুভেলৰ পৰা আৰু এনে ধৰণৰ ভিডিঅ' লাগিলে কমেন্ট কৰিব আৰু গাড়ী ভিডিঅ' লাগিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব গতিকে আজিলে ইমানেই বাই বাই